আজি আমি আলোচনা কৰিম কেনেকৈ আপুনি ইনকাম চাৰ্টিফিকেটৰ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু ক'ৰ পৰা অনলাইন কৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ক'ৰ পৰা ষ্টেটাছ চেক কৰিব আৰু ক'ৰ পৰা এপ্লিকেশ্যনটো এপ্ৰুভ হোৱাৰ পিছত চাৰ্টিফিকেটটো ডাউনলোড কৰিব। এই সকলোবিলাক এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইনকাম চাৰ্টিফিকেটৰ অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনাৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ, আপ টু ডেট মাটিৰ খাজনাৰ ৰচিদ আৰু এটা এফিডেভিট লাগিব। এইকেইটা হ'লে আপুনি মোবাইলৰ সহায়ত অনলাইন কৰিব পাৰিব আৰু কোনো CSC চেণ্টাৰত যাই যদি আপুনি অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ আহ, আৰু দুটা ডকুমেণ্ট লাগিব, যেনে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম লাগিব, এটা ডিক্লেৰেশ্যন লাগিব। আৰু যদি আপুনি ইমান ভেজাল কৰিব নোৱাৰে তেনেহ'লে মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। মই আপোনাক ইনকাম চাৰ্টিফিকেটটো এপ্লাই কৰি দিম। যিমান খৰচা হয় মোক ফোনপে'ত পঠাই দিব। মই ইয়াৰ পৰা আপোনাৰ ইনকাম চাৰ্টিফিকেট অনলাইনটো ইয়াৰ পৰা কৰি দিম। মাটিৰ খাজনা ৰচিদটো আপ টু ডেট লাগিব। মাটিৰ খাজনা কেনেকৈ অনলাইনত দিব পাৰি এই চেনেলত মই এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টো চাব পাৰে। কেনেকৈ ভিডিঅ'টো চালে আপুনি অনলাইনত মোবাইলৰ সহায়ত খাজনা দিব পাৰিব। আৰু যদি নোৱাৰে তেনেহ'লে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। মই খাজনা দি দিম। এই আৰ্টিকলত মই সম্পূৰ্ণ ডিটেইলছ লিখিছোঁ। ইয়াতে তলত আহিলে আপুনি ইয়াতে অনলাইন এপ্লিকেশ্যন আৰু অফিচিয়েল ৱেবছাইট চাব পাৰিব। আৰু এইটো মোৰ হোৱাটছআপ নম্বৰ। এই হোৱাটছআপ নম্বৰত আপোনাৰ এই ডকুমেণ্ট কেইটা চেণ্ড কৰি দিলে মই ইয়াৰ পৰা ইনকাম চাৰ্টিফিকেটৰ অনলাইন এপ্লিকেশ্যন কৰি দিব পাৰিম। আৰু যদি আপুনি মোবাইলৰ সহায়ত কৰিব বিচাৰে তেনেহ'লে আপুনি অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি ইয়াতে লগইনত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। আপুনি নতুন ইউজাৰ হ'লে বা ফাৰ্ষ্ট টাইম ইয়াতে আহিলে নিউ ইউজাৰত ক্লিক কৰি ইয়াতে মোবাইল নম্বৰ দি জেনাৰেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ এটা OTP আহিব। OTPটো দিব আৰু ইয়াতে আপোনাৰ নাম, আপোনাৰ ইউজাৰ ID, এটা ইউনিক ইউজাৰ ID দিব, আপোনাৰ মেইল ID বা মোবাইল নম্বৰ যিটো দিব পাৰে। পাছৱৰ্ড, জেণ্ডাৰ, ডেট অফ বাৰ্থ আৰু কেপচা দি চাইন আপত ক্লিক কৰিলে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। আকৌ লগইনত মেইন ৱেবছাইটত আহি লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লগইনত ক্লিক কৰি ইয়াতে মোবাইল নম্বৰ চিলেক্ট কৰি মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি লগইন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ইনকাম চাৰ্টিফিকেট লিখিব। ইনকাম লিখি চাৰ্চ কৰিব। ইয়াতে 3 নম্বৰ ইনকাম চাৰ্টিফিকেট, এসুৰেন্স অফ ইনকাম চাৰ্টিফিকেট ইয়াতে লিখা আছে। ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেণ্ট ইয়াতে এপ্লাইত ক্লিক কৰিব। ইয়াতে এপ্লাইত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। চেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা ডকুমেণ্ট আপলোড কৰাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে এড্ৰেছ প্ৰুফত আপুনি আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড আপলোড কৰিব পাৰে। আইডেণ্টি প্ৰুফত আপুনি চেম ID ইয়াতে আপলোড কৰিব পাৰে। ইয়াতে আপ টু ডেট মাটিৰ খাজনা ৰচিদ আপলোড কৰিব। আৰু এনি আদাৰ ডকুমেণ্টছত আপোনাৰ এফিডেভিট আপলোড কৰিব লাগিব। এইটো মেণ্ডেটৰী। ইয়াৰ পিছত ইয়াতে চেভ এণ্ড নেক্সটত ক্লিক কৰিব। চেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ পে'মেণ্ট মেথড আহিব। আপুনি যিটো পে'মেণ্টৰ মেথডৰ আপোনাৰ সুবিধা হয় সেইটো পে'মেণ্ট মেথড চিলেক্ট কৰি আপুনি পে'মেণ্ট কৰি দিলে আপোনাৰ অনলাইন এপ্লিকেশ্যনটো হৈ যাব। আৰু এসপ্তাহৰ পৰা 7 দিনৰ পৰা 10 দিনৰ ভিতৰত আপোনাৰ ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ হৈ যাব। এপ্ৰুভ হৈছে নে নাই আপুনি এইটো কেনেকৈ চেক কৰিব? ইয়াতে চেক ষ্টেটাছ এপ্লিকেশ্যন কৰাৰ পিছত আপোনাৰ এটা এপ্লিকেশ্যন নাম্বাৰ আহিব, যেনে SSDG/ED/INC আৰু কিবা নাম্বাৰ আহিব। তাৰপিছত ইয়াতে চেক ষ্টেটাছত ক্লিক কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট অপেন হৈ যাব। ইয়াতে আপোনাৰ যিটো SSDG নাম্বাৰটো ইয়াতে দি ষ্টেটাছত ক্লিক কৰিলে আপোনাৰ চাৰ্টিফিকেটটো এপ্ৰুভ হৈছে নে নাই আপুনি চাব পাৰিব। ডাউনলোড কৰিবলৈ হ'লে আপোনাৰ আকৌ
সেৱা সেতুত আপুনি লগ ইন কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি লগ ইন কৰাৰ পিছত আপুনি ইয়াতে অনলাইন যিটো কৰিব ইয়াতে ওপৰত আহিব ওপৰত ইয়াতে ডাউনলোড চাৰ্টিফিকেট ট্ৰাক ষ্টেটাছ মই তাত দেখাই দি আছো এনেকুৱা আহিব ডাউনলোড সার্টিফিকেটত ক্লিক করলে বা ট্রাক প্রসেস অবলিক ডাউনলোড এই দুটাৰ এটা ক্লিক কৰিলে আপুনি সার্টিফিকেটটো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু যদি আপুনি ইমান ভেজাল কৰিব নোৱাৰে তেনেহ'লে মোৰ সহায়ত আপুনি অনলাইন কৰিব বিচাৰে তেনেহ'লে মোৰ হোৱাটছআপ নম্বৰত ডকুমেণ্ট পঠাই দিলে মই ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰি দিম আৰু যিমান খৰচা হয় আপুনি মোক ফোনপে'ত দিব পাৰে